যন্ত্ৰৰ যুগৰ অযান্ত্ৰিক কাহিনী এটা কিছু দেখা কথা কিছু নেদেখা পাতনি চমুৱাই দেখুৱাবলৈ বিচাৰিছো এখন নাম ফলক 23টা বছৰ পূৰ্বে স্থাপন হোৱা এইখন শংকৰদেৱ শিশু নিকেতন মাজুলীৰ বনগাঁওস্থিত এই বিদ্যালয়খনে সময়ে সময়ে চৰ্চালৈ আহে এইবাৰো ঠিক তেনে এক কাহিনী বিদ্যালয়ত পতা হৈছে ঢেকিখাল ঢেকিৰ চাবত চুবুৰি কপিছে সমান্তৰালভাৱে সাজু কৰা হৈছে পিঠাৰ খোলা গৰম তেলত উতলি উঠিছে বৰপিঠা আখলত বগা তিল পিঠাই কৰিছে মুখা মুখা নিখন্দেহে বিহুৰ বতৰত উৰুকাৰ দিনা পিঠা পুৰাটো এটা বাতৰি হোৱাটো অমূলক পিছে যদি থাকে উদ্দেশ্য মহৎ তেন্তে বাতৰিৰ প্ৰাসংগিকতা নিশ্চয় থাকিব ৰঙালী বিহুৰ লগত সম্পৰ্কিত থকা পাকঘৰৰ যি অমূল্য সম্পদ বিশেষকৈ ঢেঁকী পিঠা বনোৱা এই কাৰ্যৰ লগত আমি ছাত্ৰ ছাত্ৰীক পৰিচয় কৰি দিয়া মানে চিন্তা কৰিছিলোঁ আৰু যি চিন্তাৰ ফলশ্ৰুতি আজি আমি ইয়াত বাস্তৱ কৰিবলৈ সক্ষম হৈছোঁ বিশেষকৈ আমাৰ বিদ্যালয়ত পঢ়ি থকা প্ৰায় 95% ছাত্ৰ ছাত্ৰীৰ ঘৰতে ঢেঁকী নাই অৰ্থাৎ আজি অসমীয়া সমাজৰ পৰা ঢেঁকী প্ৰায় বিলুপ্ত হোৱাৰ পথত ঢেঁকী হেৰাই গ'লে অসমীয়া সমাজৰ পৰা বহুখিনি সংস্কৃতি হেৰাই যাব ঢেঁকীক জীয়াই ৰখাৰ স্বাৰ্থত ঢেঁকীৰ লগত অসমীয়া নতুন প্ৰজন্মক জীয়াই সংস্কৃতিক পৰিচয় কৰি দিয়া স্বাৰ্থত আমি বিদ্যালয়ত এনেকৈ ঢেঁকী প্ৰতিষ্ঠা কৰি ছাত্ৰ ছাত্ৰীসকলে হতুৱাই ঢেঁকীত পিঠাগুড়ি খুন্দাবলৈ দিছোঁ আৰু পিঠা বনাবলৈ দিছোঁ এই সংস্কৃতিৰ লগত পৰিচয় কৰাই দিছোঁ পৰম্পৰাৰ সৈতে প্ৰজন্মক একাত্ম কৰাৰ এয়া বিনম্ৰ প্ৰয়াস উদুলি মুদুলি মাজুলীত এয়া বাসন্তী বৈভৱ বাজি উঠিছে ঢোল তাল পেঁপা সাম্প্ৰতিক সময়ত প্ৰাচীন হ'বলৈ ধৰা ঢেঁকী আখল আদিয়ে বহুতকে উভতাই নিলে বহু আগলৈ বিহুৰ বতৰত এনে পৰিৱেশ পাই শিক্ষাৰ্থীয়ে শুনক কি ক'লে বহুত ভাল লাগিছে সকলোৱে আনন্দ উপভোগ কৰিব পাৰিছো বিহু আহিলেতো সকলোৱে গান নাচো নাচো লাগিয়ে থাকে আৰু ঢোলৰ মাত শুনিলেতো কোনেও ৰ'বই নোৱাৰে সেইবাবে আমি ঢোলৰ মাত শুনিলেও এটা নাচো নাচো লাগিয়ে আছে প্ৰতিবাৰে আমি ঢোলৰ মাত শুনিছো আৰু দৌৰি দৌৰি আহি নাচিছোহি বিদ্যালয়ৰ বহাগী আদৰণি আৰু ইয়াত আজি আমি আহি সকলোৱে একত্ৰিত হৈ নাচিছো বিহু নাচিছো বহুত ভাল লাগিছে প্ৰতিবাৰে এনেকুৱা উৎসৱ পালন কৰা হয় এইবাৰো আগৰগতে পালন কৰি অহা হৈছে আৰু আগলৈ পালন কৰিব বুলি আমি আশা কৰিছো ভাল লাগে বিহু আহিলে আমাৰ সকলোকে বিহু শুভেচ্ছা যাচিছিলোঁ জাতিটোক সম্ভ্ৰান্ত কৰি সমৃদ্ধ সময়ৰ কামনাৰে এনেবোৰ প্ৰয়াস অপৰিৱৰ্তিত থাকক সকলোতে উজনি নামনি সকলোতে গুজৰি থাকক অসমীয়া ভাৱৰ স্বাভিমানে কেমেৰাত দিব্যদত্তৰ সহযোগত মাজুলীৰ পৰা মিতু খাটনিয়াৰ ৰিপৰ্ট NKTV+।